নমস্কাৰ ষ্টাৰ সিমেন্ট প্ৰেজেন্ট টাইমেট বিগ ব্ৰেকিংলৈ স্বাগতম জনাই মই অভিলাষ আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ ভোটাৰ তালিকাৰ পৰা কৰ্তন হ'ব সন্দেহজনক মিয়াৰ নাম এবাৰ ভোট দিবলৈ নাপাব সন্দেহজনক মিয়াই মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰিছে এই কথা সমান্তৰালকৈ 2027 ৰ লোকপিয়লৰ সম্পূৰ্ণৰূপে সলনি হ'ব অসমৰ জনগাঁথনি বাংলাদেশী মুছলমানৰ জনসংখ্যা হ'ব 40% আৰু তাৰ পূৰ্বে ডাঙৰ খবৰ আহি পৰিছে সন্দেহজনক মিয়ালৈ ভোটাৰ তালিকাৰ পৰা কৰ্তন হ'ব সন্দেহজনক মিয়াৰ নাম আৰু এই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কি কৈছে লৈ অহাৰ চেষ্টা কৰিছো জনাই আছো ডাঙৰ খবৰ টাইমেট বিগ ব্ৰেকিং ভোট দিবলৈ নাপাব সন্দেহজনক মিয়াই ভোট দিবলৈ এবাৰ নাপাব সন্দেহজনক মিয়াই মুখ্যমন্ত্ৰীয়ে ডাঙৰ মন্তব্য কৰিছে ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰা হ'ব সন্দেহজনক মিয়াৰ নাম মুখ্যমন্ত্ৰীয়ে সংবাদ মাধ্যমৰ আগত এই কথা স্পষ্ট কৰিছে বাংলাদেশীৰ পৰা মাটি উদ্ধাৰ কৰিব লাগিব অবৈধ বাংলাদেশীৰ পৰা মাটি উদ্ধাৰ কৰিব লাগিব অবৈধ মিয়াৰ দখলত মাটি যাতে নাথাকে তাৰ প্ৰতিও আমি দৃষ্টি ৰাখিব লাগিব গতিকে ৰাজ্য চৰকাৰে এই ক্ষেত্ৰত নজৰ ৰাখিছে এইবিলাক চোৱাটো আমাৰ দায়িত্ব মুখ্যমন্ত্ৰীয়ে কৈছে এইবিলাক চোৱাটো আমাৰ দায়িত্ব গতিকে অবৈধ মিয়াৰ নাম সন্দেহজনক মিয়াৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰাটো হৈছে আমাৰ এজেণ্ডা অবৈধ মিয়াৰ নাম কৰ্তন কৰাটো হৈছে আমাৰ এজেণ্ডা এইবোৰ কাম কৰিবলৈকে মানুহে আমাক ভোট দিছিল আৰু গতিকে সন্দেহজনক মিয়াৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰা হ'ব 2027 ৰ লোকপিয়লে অসমলৈ দুৰ্ভাগ্য কঢ়িয়াই আনিব এই মন্তব্য মুখ্যমন্ত্ৰীয়ে কৰিছে 2027 ত সলনি হ'ব অসমৰ জনগাঁথনি ভয়ংকৰ হাৰত বৃদ্ধি পাব বাংলাদেশী মুছলমানৰ জনসংখ্যা অসমক লৈ ডাঙৰ খবৰ আহি পৰিছে বৰ্তমান সময়ত বাংলাদেশী মুছলমানৰ জনসংখ্যা 40% লৈ বৃদ্ধি পাব এয়া মুখ্যমন্ত্ৰীৰ মন্তব্য গতিকে ডাঙৰ খবৰ মুখ্যমন্ত্ৰীয়ে বৃহৎ মন্তব্য কৰিছে সন্দেহজনক মিয়াক লৈ ডাঙৰ মন্তব্য কৰিছে ভোট দিবলৈ নাপাব সন্দেহজনক মিয়াই নিজৰ ভোটাধিকাৰ হেৰুৱাব সন্দেহজনক মিয়াই ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰা হ'ব নাম যদি কোনোবা সন্দেহজনক নাগৰিকৰ বা সন্দেহজনক লোকৰ নাম দেখিছে বিএলএক অভিযোগ দিবলৈও মুখ্যমন্ত্ৰীয়ে কৈছে নিৰ্দেশ দিছে সমান্তৰালকৈ কংগ্ৰেছ ৰাইজৰ দলকো কৈছে যদি আপোনালোকে কিবা বিসংগতি দেখিছে অভিযোগ দিয়ক সংবাদ মাধ্যমৰ আগত কৈ লাভ নাই গতিকে মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰিছে যে অবৈধ মিয়াৰ নাম বা সন্দেহজনক মিয়াৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰা হ'ব কোনো কাৰণত অবৈধ মিয়া সন্দেহজনক নাগৰিকৰ নাম ভোটাৰ তালিকাত নাথাকে গতিকে 26 নিৰ্বাচনত ভোট দিবলৈ নাপাব সন্দেহজনক মিয়াই ডাঙৰ খবৰ আহি পৰিছে বৰ্তমান সময়ত মুখ্যমন্ত্ৰীয়ে এই কথা স্পষ্ট কৰিছে অবৈধ মিয়াৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰাই হৈছে বিজেপিৰ এজেণ্ডা বিজেপিয়ে স্পষ্ট কৰিছে এই কথা ৰাজ্যৰ জনগাঁথনিক আৰম্ভ কৰি ৰাজ্যৰ ৰাজনৈতিক প্ৰেক্ষাপটলৈকে অবৈধ মিয়াৰ ক্ষেত্ৰত বিভিন্ন সমস্যাই দেখা দিছে আৰু সেই ক্ষেত্ৰত কঠোৰ হৈছে ৰাজ্য চৰকাৰে স্পষ্ট কৰিছে এই কথা যে ভোট দিবলৈ এইবাৰ সন্দেহজনক মিয়াই নাপাব নিজৰ ভোটাধিকাৰ হেৰুৱাব লাগিব কিয়নো ৰাজ্যজুৰি খচৰা ভোটাৰ তালিকা প্ৰকাশ পালে ৰাজ্যজুৰি আৰু খচৰা ভোটাৰ তালিকাৰ পৰা এটা কথা স্পষ্ট হৈ পৰিছে যে অবৈধ মিয়াৰ নাম ভোটাৰ তালিকাত নাথাকে ৰাজ্য চৰকাৰে সেইসমূহ নাম তাৰ পৰা বাদ পেলাব তাৰ পৰা কৰ্তন কৰিব গতিকে মুখ্যমন্ত্ৰীয়ে ডাঙৰ মন্তব্য কৰি স্পষ্ট কৰিছে এই কথা যে অবৈধ মিয়াক ভোট দিবলৈ দিয়া নহ'ব নিজৰ ভোটাধিকাৰ হেৰুৱাব অবৈধ মিয়াই সমান্তৰালকৈ অসমৰ জনগাঁথনিক লৈও মুখ্যমন্ত্ৰীয়ে ডাঙৰ মন্তব্য কৰিছে বৃহৎ মন্তব্য কৰিছে অসমৰ জনগাঁথনিক লৈ ডাঙৰ খবৰ আহি পৰিছে বৰ্তমান সময়ত 2027 ৰ লোকপিয়লৰ পিছতেই অসমৰ জনগাঁথনি পৰিৱৰ্তন হ'ব লোকপিয়লে অসমৰ কাৰণে দুৰ্ভাগ্যৰ বাতৰি কঢ়িয়াই আনিব বাংলাদেশী মুছলমানৰ সংখ্যা 40% হ'বগৈ এয়া মুখ্যমন্ত্ৰীৰ মন্তব্য ভোট কৰ্তন কৰা হ'ব হাজাৰ হাজাৰ সন্দেহজনক লোকৰ ডাঙৰ খবৰ আহি পৰিছে ভোট দিবলৈ নাপাব কিন্তু হাজাৰ হাজাৰ সন্দেহজনক মিয়াৰ ভোট কৰ্তন হ'ব পাৰে নাম গতিকে ডাঙৰ খবৰ আহি পৰিছে নিৰ্বাচনৰ পূৰ্বেই মুছলমানক লৈ ডাঙৰ খবৰ আহি পৰিছে মুছলমান ভোটাৰক লৈ ডাঙৰ খবৰ আহি পৰিছে সকলো জিলাৰ বিষয়াক বিশেষ নিৰ্দেশ দিছে চৰকাৰে লোকপিয়লে অসমলৈ দুৰ্ভাগ্য কঢ়িয়াই আনিব সেইকাৰণে কঠোৰ হৈছে ৰাজ্য চৰকাৰ বৰ্তমান সময়ত স্পষ্ট কৰিছে এই কথা যে নিৰ্বাচনৰ পূৰ্বে মুছলমান ভোটাৰক লৈ ডাঙৰ খবৰ আহি পৰিছে মুছলমান ভোটাৰৰ নাম কৰ্তন হ'ব সন্দেহজনক মিয়াৰ নাম কৰ্তন হ'ব ভোটাৰ তালিকাৰ পৰা আমাৰ ওচৰত মুখ্যমন্ত্ৰীৰ মন্তব্য আছিলে মুখ্যমন্ত্ৰীয়ে কি কৈছে দেখুৱাই লোৱাৰ চেষ্টা শপত লোৱাৰ কি দৰকাৰ আছে মই দেখোন নিজে কৈ আছো
যে মই গোটেই অসমৰ বিধায়ক BLA 1 BLA 2 সকলোকে নিৰ্দেশ দিছোঁ যে যিমান পাৰে সন্দেহযুক্ত মানুহ যদি কোনোবা আছে অভিযোগ দিয়ক। ইয়াত শপত খাব কি আছে? এইটোতো আমাৰ সংবিধান প্ৰদত্ত এটা অধিকাৰ আৰু এই অধিকাৰটো অকল বিজেপি নাই, কংগ্ৰেছৰো আছে। গতিকে অখিল গগৈ, গৌৰৱ গগৈয়ে প্ৰেছ কনফাৰেন্স কৰাতকৈ যেনেকৈ বিজেপিৰ সদস্যসকলে গ্ৰাউণ্ডত কাম কৰি আছে তেনেকৈ তেওঁলোকেও গ্ৰাউণ্ডত কাম কৰক, আমিতো বাধা দিয়া নাই। শপত লোৱাৰ কি দৰকাৰ আছে? মই দেখোন নিজে কৈ আছোঁ যে মই গোটেই অসমৰ বিধায়ক BLA 1 BLA 2 সকলোকে নিৰ্দেশ দিছোঁ যে যিমান পাৰে সন্দেহযুক্ত মানুহ যদি কোনোবা আছে অভিযোগ দিয়ক। ইয়াত শপত খাব কি আছে? এইটোতো আমাৰ সংবিধান প্ৰদত্ত এটা অধিকাৰ আৰু এই অধিকাৰটো অকল বিজেপি নাই, কংগ্ৰেছৰো আছে। গতিকে অখিল গগৈ, গৌৰৱ গগৈয়ে প্ৰেছ কনফাৰেন্স কৰাতকৈ যেনেকৈ বিজেপিৰ সদস্যসকলে গ্ৰাউণ্ডত কাম কৰি আছে তেনেকৈ তেওঁলোকেও গ্ৰাউণ্ডত কাম কৰক, আমিতো বাধা দিয়া নাই। শপত লোৱাৰ কি দৰকাৰ আছে? মই দেখোন নিজে কৈ আছোঁ যে মই গোটেই অসমৰ বিধায়ক BLA 1 BLA 2 সকলোকে নিৰ্দেশ দিছোঁ যে যিমান পাৰে সন্দেহযুক্ত মানুহ যদি কোনোবা আছে অভিযোগ দিয়ক। ইয়াত শপত খাব কি আছে? এইটোতো আমাৰ সংবিধান প্ৰদত্ত এটা অধিকাৰ আৰু এই অধিকাৰটো অকল বিজেপি নাই, কংগ্ৰেছৰো আছে। গতিকে অখিল গগৈ, গৌৰৱ গগৈয়ে প্ৰেছ কনফাৰেন্স কৰাতকৈ যেনেকৈ বিজেপিৰ সদস্যসকলে গ্ৰাউণ্ডত কাম কৰি আছে তেনেকৈ তেওঁলোকেও গ্ৰাউণ্ডত কাম কৰক, আমিতো বাধা দিয়া নাই। শপত লোৱাৰ কি দৰকাৰ আছে? মই দেখোন নিজে কৈ আছোঁ যে মই গোটেই অসমৰ বিধায়ক BLA 1 BLA 2 সকলোকে নিৰ্দেশ দিছোঁ যে যিমান পাৰে সন্দেহযুক্ত মানুহ যদি কোনোবা আছে অভিযোগ দিয়ক। ইয়াত শপত খাব কি আছে? এইটোতো আমাৰ সংবিধান প্ৰদত্ত এটা অধিকাৰ আৰু এই অধিকাৰটো অকল বিজেপি নাই, কংগ্ৰেছৰো আছে। গতিকে অখিল গগৈ, গৌৰৱ গগৈয়ে প্ৰেছ কনফাৰেন্স কৰাতকৈ যেনেকৈ বিজেপিৰ সদস্যসকলে গ্ৰাউণ্ডত কাম কৰি আছে তেনেকৈ তেওঁলোকেও গ্ৰাউণ্ডত কাম কৰক, আমিতো বাধা দিয়া নাই। শপত লোৱাৰ কি দৰকাৰ আছে? মই দেখোন নিজে কৈ আছোঁ যে মই গোটেই অসমৰ বিধায়ক BLA 1 BLA 2 সকলোকে নিৰ্দেশ দিছোঁ যে যিমান পাৰে সন্দেহযুক্ত মানুহ যদি কোনোবা আছে অভিযোগ দিয়ক। ইয়াত শপত খাব কি আছে? এইটোতো আমাৰ সংবিধান প্ৰদত্ত এটা অধিকাৰ আৰু এই অধিকাৰটো অকল বিজেপি নাই, কংগ্ৰেছৰো আছে। গতিকে অখিল গগৈ, গৌৰৱ গগৈয়ে প্ৰেছ কনফাৰেন্স কৰাতকৈ যেনেকৈ বিজেপিৰ সদস্যসকলে গ্ৰাউণ্ডত কাম কৰি আছে তেনেকৈ তেওঁলোকেও গ্ৰাউণ্ডত কাম কৰক, আমিতো বাধা দিয়া নাই। শপত লোৱাৰ কি দৰকাৰ আছে? মই দেখোন নিজে কৈ আছোঁ যে মই গোটেই অসমৰ বিধায়ক BLA 1 BLA 2 সকলোকে নিৰ্দেশ দিছোঁ যে যিমান পাৰে সন্দেহযুক্ত মানুহ যদি কোনোবা আছে অভিযোগ দিয়ক। ইয়াত শপত খাব কি আছে? এইটোতো আমাৰ সংবিধান প্ৰদত্ত এটা অধিকাৰ আৰু এই অধিকাৰটো অকল বিজেপি নাই, কংগ্ৰেছৰো আছে। গতিকে অখিল গগৈ, গৌৰৱ গগৈয়ে প্ৰেছ কনফাৰেন্স কৰাতকৈ যেনেকৈ বিজেপিৰ সদস্যসকলে গ্ৰাউণ্ডত কাম কৰি আছে তেনেকৈ তেওঁলোকেও গ্ৰাউণ্ডত কাম কৰক, আমিতো বাধা দিয়া নাই। শপত লোৱাৰ কি দৰকাৰ আছে? মই দেখোন নিজে কৈ আছোঁ যে মই গোটেই অসমৰ বিধায়ক BLA 1 BLA 2 সকলোকে নিৰ্দেশ দিছোঁ যে যিমান পাৰে সন্দেহযুক্ত মানুহ যদি কোনোবা আছে অভিযোগ দিয়ক। ইয়াত শপত খাব কি আছে? এইটোতো আমাৰ সংবিধান প্ৰদত্ত এটা অধিকাৰ আৰু এই অধিকাৰটো অকল বিজেপি নাই, কংগ্ৰেছৰো আছে। গতিকে অখিল গগৈ, গৌৰৱ গগৈয়ে প্ৰেছ কনফাৰেন্স কৰাতকৈ যেনেকৈ বিজেপিৰ সদস্যসকলে গ্ৰাউণ্ডত কাম কৰি আছে তেনেকৈ তেওঁলোকেও গ্ৰাউণ্ডত কাম কৰক, আমিতো বাধা দিয়া নাই। শপত লোৱাৰ কি দৰকাৰ আছে? মই দেখোন নিজে কৈ আছোঁ যে মই গোটেই অসমৰ বিধায়ক BLA 1 BLA 2 সকলোকে নিৰ্দেশ দিছোঁ যে যিমান পাৰে সন্দেহযুক্ত মানুহ যদি কোনোবা আছে অভিযোগ দিয়ক। ইয়াত শপত খাব কি আছে? এইটোতো আমাৰ সংবিধান প্ৰদত্ত এটা অধিকাৰ আৰু এই অধিকাৰটো অকল বিজেপি নাই, কংগ্ৰেছৰো আছে।
গতিকে অখিল গগৈ গৌৰৱ গগৈয়ে প্ৰেছ কনফাৰেন্স কৰাতকৈ যেনেকৈ বিজেপিৰ সদস্যসকলে গ্ৰাউণ্ডত কাম কৰি আছে তেনেকৈ তেওঁলোকেও গ্ৰাউণ্ডত কাম কৰক, আমিতো বাধা দিয়া নাই। শপত লোৱাৰ কি দৰকাৰ আছে? মই দেখোন নিজে কৈ আছোঁ যে মই গোটেই অসমৰ বিধায়ক BLA 1 BLA 2 সকলোকে নিৰ্দেশ দিছোঁ যে যিমান পাৰে সন্দেহযুক্ত মানুহ যদি কোনোবা আছে অভিযোগ দিয়ক। ইয়াত শপত খাব কি আছে?